পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তাত চৰকাৰ আৰু ন্যায়ালয়ৰ ৰায়দান পোৱাৰ পিছতহে আচলতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছিল কিন্তু কালি আছিল 10 জানুৱাৰীৰ দিনটোত কিন্তু ন্যায়ালয়ে ৰায়দান নিদিলে আৰু ৰায়দান নিদিয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আচলতে ঘোষণা কৰিছিল যে 12 বজালৈকে শুকুৰবাৰে নিশা 12 বজালৈকে যদি আদালতে ৰায়দান নিদিয়ে তেনেহলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছত সেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু কৰিমগঞ্জৰ 19টা পঞ্চায়তৰ বিসংগতিৰ বাবে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা যি মুখ্যমন্ত্ৰীয়ে কৈছিল সেই কথা সম্পূৰ্ণ মিছা বুলি কৈছে এগৰাকী অধিবক্তাগৰাকীয়ে কৈছে পঞ্চায়ত নিৰ্বাচনক লৈ গোকাত মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনক লৈ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে গোকাত মিছা কথা কৈছে বুলি মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে নিৰ্বাচন পিছুৱাৰ কথা কৈ আদালতে ন্যায়াধীশৰ কাষ চাপিব বুলি ইতিমধ্যে মন্তব্য কৰিছে ন্যায়াধীশৰ ওপৰত দোষ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ গোচৰক লৈ সমগ্ৰ ৰাজ্যত নিৰ্বাচন নোহোৱা বুলি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ দুৰ্ভাগ্য মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ গোকাত মিছা কথা কৈছে পঞ্চায়ত নিৰ্বাচনক লৈ 30ৰ পৰা 40টা গোচৰৰ তালিকা আমাৰ হাতত আছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ মৰিগাঁও ধুবুৰী নগাঁও দৰঙৰ লগতে প্ৰায় বহু কেইখন জিলাৰ গোচৰৰ তালিকা আমাৰ হাতত আছে মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে কেৱল কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ বাবে অনুষ্ঠিত হোৱা নাই নিৰ্বাচন ইচ্ছাকৃতভাৱে ৰাজ্যবাসীক মিছা কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে তেওঁ সকলো জানে গোচৰ ক'ত কিমান আহিছে মহামান্য আদালতেহে ৰায়দান দিয়াৰ ক্ষেত্ৰত বিলম্ব কৰি আছে এনেকৈ বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়াধীশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিৰোধী পক্ষৰ অধিবক্তা A.K. তালুকদাৰে ন্যায়াধীশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ গোকাত মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য অধিবক্তাগৰাকীৰ ন্যায়াধীশৰ ওপৰত দোষ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিছে বুলিও মন্তব্য অধিবক্তাগৰাকীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিৰোধী পক্ষৰ অধিবক্তা A.K. তালুকদাৰে উভতি ধৰিছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো 17 ডিসেম্বৰ যেটো কোৰ্টে ষ্টে দিছিলে গোটেই অসমৰ হেৰিৰ ওপৰত এইটোৰ ওপৰত আৰ্গুমেণ্ট আজি 3:30 মান বজাত শেষ হ'ল সব পক্ষৰে আৰ্গুমেণ্ট যুক্তিতৰ্ক সব শেষ হ'ল তাৰপিছত মহামান্য আদালতে চেম্বাৰত গৈ অৰ্ডাৰ দিব বুলি এটা হিন্টছ দি গৈছে তাৰপিছত আমি অপেক্ষা কৰিলো যে জাজমেণ্টটো ওলাই নেকি কিবা গম পাও নেকি আমি সব মানুহ টেনচনতে আছে কিন্তু জাজমেণ্টটো আল্টিমেটলি হোৱা নাই আজি ওলোৱা বুলি আমি নাপালো এতিয়ালৈকে অকমান আগত বহুত কেইজন বিশিষ্ট নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ তাত মুখ্যমন্ত্ৰীৰ এটা প্ৰেছ মিটৰ ভিডিঅ' ক্লিপটো মোক পঠাইছে আৰু সবে কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত কন্টেম্প্ট অফ কোৰ্ট মানে কোৰ্ট অৱমাননা কেছ ফাইল কৰা যায় নেকি বা কৰিব ইহঁতে মোৰ তাত আহি আছে অন দ্য ৱে তে মই বস্তুটো ভিডিঅ'টো চালোঁ মইতো নিউজ টু আৱাৰ্ছ টাইম নাই নৰ্মেলি ভিডিঅ'টো মই চাই দেখা পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি দেখা গ'ল তেখেতে যেনেকৈ ধুনীয়াকৈ কৈছে যে 12টা বজাৰ ভিতৰত যদি জাজমেণ্ট নাহে তেনেহ'লে ইলেকশ্যন এতিয়া ডেফাৰ কৰিব বাতিল কৰিব দেৰি কৰিব এইটো ইনডাইৰেক্ট ক্ৰিয়েট মানে জাজৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছে তেখেতে আৰু লগতে এটা কথা অত্যন্ত অসত্য বুলি কম মিছা কথা বুলি কম মই
যে কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে এনেকুৱা বুজাব বিচাৰি আছে। দুৰ্ভাগ্য আমাৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা বুকাত মিছা কথা যে ক'ব পাৰিছে, কাৰণ অন্ততপক্ষে 30ৰ পৰা 40টা কেছ আজিয়ে আছিলে লিষ্টত। কৰিমগঞ্জ, হাইলাকান্দি, শিলচাৰ, কাছাৰ, মৰিগাঁও, ধুবুৰী, নগাঁও, দৰং আৰু তাকে মোৰ মনত নাই এতিয়া, প্ৰায় 30ৰ পৰা 40টা কেছ আজিয়ে কোৰ্টে আছিলে লিষ্টত। আৰু তেখেতে কৈ আছে যে অকল কৰিমগঞ্জৰ 19খন গাঁও পঞ্চায়তত অসংগতি হৈছে কাৰণে কেছবিলাক হৈছে। এইটো দি তেখেতে ইনডাইৰেক্ট আৰু এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে যে অকল মানে এইটো ৰাইজৰ তাতে প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে ৰাইজৰ ওপৰত। ৰাইজক বুজাই আছে এইটো মিছা কথা, মিছলিড কৰি ভুল মানে ইচ্ছা কৰি ভুল কৰিব, ডেলিভাৰেট মিছা কথা কৈ আছে ইচ্ছা কৰি, কাৰণ তেখেতে নাজানে নেকি কেছ কিমান ফাইল হৈছে। যে এইটো বুজাব বিচাৰি আছে যে মাত্ৰ 19টা গাঁও পঞ্চায়তৰ কাৰণে গোটেই অসমৰ ইলেকশ্যনটো বন্ধ হৈ আছে আৰু বন্ধ কৰি হ'ব নেকি এনেকুৱা দেখাই আছে। মানে দেখাই আছে যে জাজে এইটো মহামান্য আদালতে এইটো ঠিক কৰা নাই, এনেকুৱা এটা ইনডাইৰেক্ট বুজাব বিচাৰি আছে, যিটো ডাইৰেক্ট ন্যায় বিচাৰ ব্যৱস্থাৰ ওপৰত ইণ্টাৰফেয়াৰ কৰা, যিটো দেখা ইলিগেল কণ্টেম্প্ট অফ কোৰ্ট হয় বুলি মই ভাবোঁ। মই আৰু আলোচনা কৰি আছোঁ ছিনিয়ৰসকলৰ লগত, কণ্টেম্প্ট কৰিম না নকৰিম, যিবিলাক মানুহ আহিছে বা আহি আছে সিহঁতৰ লগত আমি আলোচনা কৰি বা সিহঁতৰ ইনষ্ট্ৰাকশ্যন পাই আমি ছিনিয়ৰ আৰু সিহঁতৰ আলোচনা কৰি আছোঁ। আৰু এটা কথা কৈছে যে জাজে কোৰ্টত কৈ গৈছে যে আজি ৰায় দিব। আমিতো আৰ্গুমেণ্ট কৰিলোঁ, আমিতো লাষ্টলৈকে আছিলোঁ, লাষ্ট ছেকেণ্ডলৈকে আছিলোঁ, আমি শুনা নাপালোঁ যে আজি ৰায় দিম বুলি কৈ। কোৰ্টে কৈছে হয় যে আমি চেম্বাৰত ইনষ্ট্ৰাকশ্যন ল'ম। আমাৰ শুনা মতে সন্ধিয়াৰ আগত বা সন্ধিয়াৰ পিছফালে 2বাৰ ডাক্তৰ আহিছে কোৰ্টত এই জাজজনক গা বেয়াৰ কাৰণে। 2বাৰ তেখেতৰ অৱস্থা বেয়া হৈছে, 2বাৰ ডাক্তৰ মাছ শুনা কথা কৈছোঁ, মই দেখা নাই, বাট ৰিলায়েবল বিশ্বস্ত সূত্ৰে পাইছোঁ তেখেতৰ গা বেয়া সত্ত্বেও তেখেতে মানে 2বাৰ ডাক্তৰ ইয়াতে আহিছে শুনিছোঁ। তাৰ ওপৰত মহামান্য আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যে 12টা বজা মোৰ ডিজিপি খাৰা থিয় হৈ আছে, ইলেকশ্যন কমিশ্যন থিয় হৈ আছে, মোৰ কিবা চব ডিপাৰ্টমেণ্ট খালি এনেকুৱা থিয় হৈ আছে, 12টা বজা নিদিলে আৰু ইলেকশ্যন নাপাতো। এইটো ডাইৰেক্টলি বিচাৰ ব্যৱস্থাৰ ওপৰত আঘাত কৰি আছে, বিচাৰ ব্যৱস্থাক ইনফ্লুৱেঞ্চ কৰিব খুজিছে, জাজৰ ৰায় দিয়াৰ যিটো স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰি আছে তেখেতে। যিখিনি মই যিখিনি বুজি পাইছোঁ, মানুহেও মোক কৈ আছে কেছ কৰিব, আমি আলোচনা কৰি আছোঁ যে এইটোৰ ওপৰত কেছ কৰা যায় না নাযায়। আপোনাক কি ক'ম যে সঁচা কথা ক'ব গ'লে মই নিজে ভিক্টিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সুধি আছোঁ, মোৰ ঘৰৰ ওচৰত গাঁও পঞ্চায়তখন থৈ মোৰ ৱাৰ্ডটোৰ লগত এটা ৱাৰ্ড 20 কিলোমিটাৰ দূৰ কিয় লৈ গৈছে? মাজত 4খন জিপি। মই তাতে যাব গ'লে গাড়ী নাথাকিলে মই 3খন গাড়ী বদলি কৰিব লাগিব। ইণ্টেৰিয়ৰ এৰিয়া, মই হাইৱেৰ ওচৰৰ পৰা মোৰ গাঁওখন লৈ গৈছে ৱাৰ্ডৰ এটা পাৰ্ট বনাই দিছে 20 কিলোমিটাৰ দূৰত জংঘলৰ ভিতৰত। ডাঙৰীয়া চিফ মিনিষ্টাৰ আপোনাক কৈ আছোঁ, কিয় কৰিছে এইটো উত্তৰ দিব পাৰিব নেকি আপুনি? আপুনি এইখন ঠিক কৰাৰ কাৰণে আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ অফিচাৰক, অফিচাৰে ঠিক কৰিছিল, আপুনি ট্ৰেন্সফাৰ অৰ্ডাৰ পাছ কৰিছিল নেকি? খবৰ পাইছোঁ আমি সেই অফিচাৰৰ এগেইনষ্টত। মই নিজে ভিক্টিম। আমি সুপ্ৰিম কোৰ্টলৈকে যাম, এইটো এৰি নিদিওঁ আমি। মানে সীমা অতিৰিক্ত হৈ গৈছে একদম। আপোনাক এইটো এটা এক্সাম্পল মাত্ৰ ক'লোঁ, এনেকুৱা হাণ্ড্ৰেডছ অফ এক্সাম্পল আছে। আজি 17 ডিচেম্বৰ যিটো কোৰ্টে ষ্টে দিছিলে গোটেই অসমৰ হেৰিৰ ওপৰত, সেইটোৰ ওপৰত আৰ্গুমেণ্ট আজি 3:30মান বজাত শেষ হ'ল। চব পক্ষৰে আৰ্গুমেণ্ট যুক্তিতৰ্ক চব শেষ হ'ল। তাৰপিছত মহামান্য আদালতে চেম্বাৰত গৈ অৰ্ডাৰ দিব বুলি এটা হিণ্টছ দি গৈছে। তাৰপিছত আমি অপেক্ষা কৰিলোঁ যে জাজমেণ্টটো ওলাই নেকি, কিবা গম পাওঁ নেকি। আমি
আৰু এয়া আছিল মন্তব্য অধিবক্তাগৰাকীৰ পঞ্চায়ত নিৰ্বাচনক লৈ গোকাত মিছা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন পিছুৱাৰ কথা কৈ আদালতৰ ন্যায়াধীশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে বুলি মন্তব্য বিৰোধীৰ অধিবক্তাগৰাকীৰ এনেধৰণে মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে আমি জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ গোচৰক লৈ সমগ্ৰ ৰাজ্যত নিৰ্বাচন নোহোৱাৰ কথা বুজাব বিচাৰিছে আমাৰ দুৰ্ভাগ্য মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ অসত্য কথা কৈ আছে পঞ্চায়ত নিৰ্বাচনক লৈ 30ৰ পৰা 40টাকৈ গোচৰৰ তালিকা আমাৰ হাতত আছে বুলিও মন্তব্য কৰিমগঞ্জ হাইলাকান্দি ধুবুৰীকে আদি কৰি নগাঁও দৰঙৰ লগতে প্ৰায় বহুকেইখন জিলাৰ গোচৰৰ তালিকা আছে আমাৰ হাতত মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে কেৱল কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ বাবেই ৰাজ্যত সমগ্ৰ ৰাজ্যতেই নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ইচ্ছাকৃতভাৱে ৰাজ্যবাসীক মিছা কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে তেওঁ সকলো জানে ক'ত কিমান গোচৰ ৰাখিছে মহামান্য আদালতেহে ৰায়দান দিয়াৰ ক্ষেত্ৰত বিলম্ব কৰি আছে এনেকৈ বুজাব বিচাৰিছে ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য বিৰোধী পক্ষৰ অধিবক্তা AK তালুকদাৰ আমি জনাই আছো কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে প্ৰায় নিশা 9 মান বজাত এক মন্তব্য কৰিছিল সংবাদমেলৰ জৰিয়তে যে পঞ্চায়ত নিৰ্বাচনক লৈ 12 বজালৈকে শুকুৰবাৰে নিশা 12 বজালৈকে যদি কোনো ধৰণৰ ৰায়দান নিদিয়ে তেনেহলে ৰাজ্যত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছতহে অনুষ্ঠিত হ'ব নিৰ্বাচন কিয়নো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিতক লৈ ইতিমধ্যে পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো প্ৰক্ৰিয়া সম্পন্ন হ'ব কিন্তু কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ বাবে বিসংগতি চলি আছে যাৰ বাবে সমগ্ৰ ৰাজ্যতে নিৰ্বাচন অনুষ্ঠিত হোৱা নাই বুলি সংবাদমেলত স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক অধিবক্তা বিৰোধী পক্ষৰ অধিবক্তা AK তালুকদাৰে উভতি ধৰিছে কৰিমগঞ্জৰ কেৱল 19খন গাঁও পঞ্চায়তেই নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 30ৰ পৰা 40টাকৈ গোচৰ আছে বহু জিলাৰ গোচৰ আছে আমাৰ হাতত এনেধৰণে মন্তব্য কৰিছে আৰু কৈছে যে আমাৰ দুৰ্ভাগ্য মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ মিছা কথা কৈ আছে মন্তব্য আছে আমি পুনৰবাৰ বিৰোধী পক্ষৰ অধিবক্তাগৰাকীৰ সেই মন্তব্য আগবঢ়াইছো 17 ডিচেম্বৰ যেটো কোৰ্টে ষ্টে দিছিলে গোটেই অসমৰ হেৰিৰ ওপৰত সেইটোৰ ওপৰত আৰ্গুমেণ্ট আজি 3:30 মান বজাত শেষ হ'ল সব পক্ষৰে আৰ্গুমেণ্ট যুক্তিতৰ্ক সব শেষ হ'ল তাৰপিছত মহামান্য আদালতে চেম্বাৰত গৈ অৰ্ডাৰ দিব বুলি এটা হিণ্টছ দি গৈছে তাৰপিছত আমি অপেক্ষা কৰিলোঁ যে জাজমেণ্টটো ওলাই নেকি কিবা গম পাওঁ নেকি আমি সব মানুহ টেনশ্যনতে আছে কিন্তু জাজমেণ্টটো আল্টিমেটলি হোৱা নাই আজি ওলোৱা বুলি আমি নাপালোঁ এতিয়ালৈকে অকণমান আগত বহুত কেইজন বিশিষ্ট নাগৰিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ তাত মুখ্যমন্ত্ৰীৰ এটা প্ৰেছ মিটৰ ভিডিঅ' ক্লিপটো মোক পঠাইছে আৰু সবে কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত কণ্টেম্প্ট অফ কোৰ্ট মানে কোৰ্ট অৱমাননা কেছ ফাইল কৰা যায় নেকি বা কৰিব সিহঁতে মোৰ তাত আহি আছে অন দ্য ৱে যে মই বস্তুটো ভিডিঅ'টো চালোঁ মইতো নিউজ টুৱাৰ্ছ টাইম নাই নৰ্মেলি ভিডিঅ'টো মই চাই দেখা পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি দেখা গ'ল তেখেতে যেনেকৈ ধুনীয়াকৈ কৈছে যে 12টা বজাৰ ভিতৰত যদি জাজমেণ্ট নাহে তেনেহ'লে ইলেকশ্যন এতিয়া ডেফাৰ কৰিব বাতিল কৰিব দেৰি কৰিব এইটো ইনডাইৰেক্ট ক্ৰিয়েট মানে জাজৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছে তেখেতে আৰু লগতে এটা কথা অত্যন্ত অসত্য বুলি ক'ম মিছা কথা বুলি ক'ম মই যে কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে এনেকুৱা বুজাব বিচাৰি আছে দুৰ্ভাগ্য আমাৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা গুকাত মিছা কথা যে ক'ব পাৰিছে কাৰণ অন্ততপক্ষে
30ৰ পৰা 40টা কেছ আজি আছিলে লিষ্টত। কৰিমগঞ্জ, হাইলাকান্দি, শিলচাৰ, কাছাৰ, মৰিগাঁও, ধুবুৰী, নগাঁও, দৰং আৰু তাকে মোৰ মনত নাই এতিয়া, প্ৰায় 30ৰ পৰা 40টা কেছ আজিয়ে কোৰ্টে আছিলে লিষ্টত। আৰু তেখেতে কৈ আছে যে অকল কৰিমগঞ্জৰ 19খন গাঁও পঞ্চায়তত অসংগতি হৈছে কাৰণে কেছবিলাক হৈছে। এইটো দি তেখেতে ইনডাইৰেক্ট আৰু এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে যে অকল মানে এইটো ৰাইজৰ তাতে প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে ৰাইজৰ ওপৰত। ৰাইজক বুজাই আছে এইটো মিছা কথা, মিছলিড কৰি, ভুল মানে ইচ্ছা কৰি ভুল কৰিব, ডেলিভাৰেট মিছা কথা কৈ আছে, ইচ্ছা কৰি। কাৰণ তেখেতে নাজানে নেকি কেছ কিমান ফাইল হৈছে। যে এইটো বুজাব বিচাৰি আছে যে মাত্ৰ 19টা গাঁও পঞ্চায়তৰ কাৰণে গোটেই অসমৰ ইলেকশ্যনটো বন্ধ হৈ আছে আৰু বন্ধ কৰি হ'ব নেকি, এনেকুৱা দেখাই আছে। মানে দেখাই আছে যে জাজে এইটো মহামান্য আদালতে এইটো ঠিক কৰা নাই, এনেকুৱা এটা ইনডাইৰেক্ট বুজাব বিচাৰি আছে। যিটো ডাইৰেক্ট ন্যায় বিচাৰ ব্যৱস্থাৰ ওপৰত ইণ্টাৰফেয়াৰ কৰা, যিটো দেখা ইলিগেল কণ্টেম্প্ট অফ কোৰ্ট হয় বুলি মই ভাবোঁ। মই আৰু আলোচনা কৰি আছোঁ ছিনিয়ৰসকলৰ লগত, কণ্টেম্প্ট কৰা কৰিম না নকৰিম। মানুহবিলাক যিবিলাক মানুহ আহিছে বা আহি আছে সিহঁতৰ লগত আমি আলোচনা কৰি বা সিহঁতৰ ইনষ্ট্ৰাকশ্যন পাই আমি ছিনিয়ৰ আৰু সিহঁতৰ আলোচনা কৰি আছোঁ। আৰু এটা কথা কৈছে যে জাজে কোৰ্টত কৈ গৈছে যে আজি ৰায় দিব। আমিতো আৰ্গুমেণ্ট কৰিলোঁ, আমিতো লাষ্টলৈকে আছিলোঁ, লাষ্ট ছেকেণ্ডলৈকে আছিলোঁ। আমি শুনা নাপালোঁ যে আজি ৰায় দিম বুলি কৈ। কোৰ্টে কৈছে হয় যে আমি চেম্বাৰত ইনষ্ট্ৰাকশ্যন ল'ম। আমাৰ শুনা মতে সন্ধিয়াৰ আগত বা সন্ধিয়াৰ পিছফালে 2বাৰ ডাক্তৰ আহিছে কোৰ্টত এই জাজজনক গা বেয়াৰ কাৰণে। 2বাৰ তেখেতৰ অৱস্থা বেয়া হৈছে, 2বাৰ ডাক্তৰ মাছ শুনা কথা কৈছোঁ, মই দেখা নাই, বাট ৰিলায়েবল বিষয়টো সূত্ৰে পাইছোঁ তেখেতৰ গা বেয়া সত্ত্বেও তেখেতে মানে 2বাৰ ডাক্তৰ ইয়াতে আহিছে শুনিছোঁ। তাৰ ওপৰত মহামান্য আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যে 12টা বজা মোৰ DGP খাৰা থিয় হৈ আছে, ইলেকশ্যন কমিশ্যন থিয় হৈ আছে, মোৰ কিবা চব ডিপাৰ্টমেণ্ট খালি এনেকুৱা থিয় হৈ আছে, 12টা বজা নিদিলে আৰু ইলেকশ্যন নাপাতো। কিন্তু ডাইৰেক্টলি বিচাৰ ব্যৱস্থাৰ ওপৰত আঘাত কৰি আছে, বিচাৰ ব্যৱস্থাক ইনফ্লুৱেঞ্চ কৰিব খুজিছে। জাজৰ ৰায় দিয়াৰ যিটো স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰি আছে তেখেতে। যিখিনি মই যিখিনি বুজি পাইছোঁ, মানুহেও মোক কৈ আছে কেছ কৰিব, আমি আলোচনা কৰি আছোঁ যে এইটোৰ ওপৰত কেছ কৰা যায় না নাযায়। আপোনাক কি ক'ম যে সঁচা কথা ক'ব গ'লে মই নিজে ভিক্টিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক সুধি আছোঁ, মোৰ গড়ৰ ওচৰত গাঁও পঞ্চায়তখন থৈ মোৰ ৱাৰ্ডটোৰ লগত এটা ৱাৰ্ড 20 কিলোমিটাৰ দূৰ কিয় লৈ গৈছে? মাজত 4খন জিপি। মই তাতে যাব গ'লে গাড়ী নাথাকিলে মই 3খন গাড়ী বদলি কৰিব লাগিব। ইণ্টেৰিয়ৰ এৰিয়া, মই হাইৱেৰ ওচৰৰ পৰা মোৰ গাঁওখন লৈ গৈছে, ৱাৰ্ডৰ এটা পাৰ্ট বনাই দিছে 20 কিলোমিটাৰ দূৰত জংঘলৰ ভিতৰত। ডাঙৰীয়া চিফ মিনিষ্টাৰ, আপোনাক কৈ আছোঁ, কিয় কৰিছে এইটো উত্তৰ দিব পাৰিব নেকি আপুনি? আপুনি এইখন ঠিক কৰাৰ কাৰণে আমি যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ অফিচাৰক, অফিচাৰে ঠিক কৰিছিল, আপুনি টেষ্ট অৰ্ডাৰ পাছ কৰিছিল নেকি? খবৰ পাইছোঁ আমি সেই অফিচাৰৰ এগেইনষ্টত। মই নিজে ভিক্টিম। আমি সুপ্ৰিম কোৰ্টলৈকে যাম, এইটো এৰি নিদিওঁ আমি। মানে সীমা অতিৰিক্ত হৈ গৈছে একদম। আপোনাক এইটো এটা এক্সাম্পল মাত্ৰ ক'লোঁ, এনেকুৱা হাণ্ড্ৰেডছ অফ এক্সাম্পল আছে। আজি 17 ডিচেম্বৰ যিটো কোৰ্টে ষ্টে দিছিলে গোটেই অসমৰ হেৰিৰ ওপৰত,